বাইক চলাবলৈ একদম ৰ'ব ৰ'ব কি থেংক ইউ আজি আপোনালোকে আমাক ভাল বচালে কিন্তু বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি মানে ভাল পাইছানে নে সুধিবলৈ মন যাব দিয়াচোন চিন্তা কৰিব নালাগে ইমানকৈ কি চিন্তা কৰি আছ খবৰ ল'বলৈ মন গৈছে ফোন এটা কৰিলেই হ'ল নহয় মানে বেছি সোনকাল হৈ আছে নেকি তাকে ভাবি আছো তাত দুচকুত তোমাৰ খবৰ দুচকুত তোমাৰ খবৰ নে তোক কিয় আৰু কেনেকৈ কষ্ট দিলে সেইটো ক ধেত তাইৰ কথা তেনেকৈ নকবিচোন তাই কাকো কষ্ট দিব নোৱাৰে আচলতে তাই বল বল সন্ধিয়া হ'ল শুনিছানে মই দেখোন এইডাল ভৰাবকে পৰা নাই নহ'লে তুমি আজি পুৰণাটাকে পিন্ধা মই এইডাল দেখোন ভৰাবকে পৰা নাই হে আপোনাৰ পাজে উপায় নাই আৰু কি যে হ'ব নহয় একো এটাকে ভৰাব নোৱাৰে চাওঁ মোক দিয়ক এইটো চাওক চব কথা যদি মই শিকাব লাগে তেতিয়াহ'লে আমাৰ সংসাৰ কেনেকৈ চলিব বাৰু কিয়নো খং কৰিছা বাৰু এইখন প্ৰথম বিয়া পাতিছোঁ তাকো ভাতি বেলা কথাবোৰ শিকোঁতে অকণমান টাইম ল'বই তোমাৰ কথা বেলেগ দিয়াচোন আৰু ঠিকেই আপোনাৰ প্ৰথম বিয়া মোৰ আকৌ 10 নম্বৰখন নহয় তোমাৰ ঘৰ মানুহে তাৰমানে মোক ফাঁকি দিলে এইটো কিন্তু বৰ বেয়া কাম কৰিলে দেই আই মোৰ ঘৰৰ মানুহে আকৌ কি ফাঁকি দিলে তোমাৰো এখন প্ৰথম বিয়া বুলি আকৌ সেইটো ফাঁকি কেনেকৈ হ'ল কিয় তুমি যে এতিয়া ক'লা এইখন তোমাৰ 10 নম্বৰ বিয়া বুলি হে ভগৱান এই মানুহটোৱে মোৰ মূৰটো খাইহে এৰিব পাই মোৰো এইখন প্ৰথম বিয়া মোৰ খং উঠিছিল বাবেহে এনেকৈ কৈছিলোঁ তোমাৰ তাৰমানে খং উঠিছিল খং নুঠি ৰং লাগিব লাগিছিলে নেকি দাইটি ভালে আছা নিলো বোপা দেখোন তুমি চহৰৰ পৰা কেতিয়া আহিলা হ'ল আজি 4 দিনমান মিনতি ই আমাৰ সেই যোগেন ককাইদেউৰ ল'ৰা ই গুৱাহাটী ডাঙৰ কলেজত পঢ়ি থাকে তোমাক যে মই কৈ থাকোঁ আমাৰ সেই পাহী মাজনী লগৰ বুলি নীল ইয়াতো শুই দিওঁ সকলোৱে জোৰ কৰাৰ বাবে পাতিয়ে পেলালোঁ আৰু বিয়াখন বৰ ভাল কৰিলা বিয়াৰ খবৰ পাওঁ এক্সামৰ কাৰণেহে আহিব নোৱাৰিলোঁ সেইকাৰণে খুৰীকে চাবলৈ আহিলোঁ তোমাৰ কথা শুনিয়ে থাকোঁ তোমাৰ আৰু পাহীৰ সৰুকালৰ কথা খুৰাৰে কৈয়ে থাকে আজি দুয়োকে একেলগে দেখি বৰ ভাল লাগিলে তোমালোকে কথা পতা মই চাহ একাপ কৰি আহোঁ খুৰীদেউ চাহ বনাব নালাগে নেকি কিয় নালাগিব ল'ৰাটোৱে বিয়া খাবও নাপালে মিনতি যোৱা তুমি জলপানৰ কোনো ব্যৱস্থা কৰিবা দাইটি আমাৰ সৰুকালৰ কথা কোৱা না মায়ে কেতিয়াবা কয় আমি বোলে সৰুতে বেছিভাগ সময় তোমাৰ ওচৰতে আছিলোঁ তহঁত দুইটাৰ ঘৰত মানুহ কম তাতে মই কেও কৈছোঁ নথকা মানুহ খেতি খোলাও নাই খেতিৰ দিনত মা দেউতাই তহঁত দুইটাকে মোৰ ওচৰত থৈ পথাৰলৈ যায় কিমান সৰুৰ পৰা একেবাৰে সৰুৰে পৰা বিচাৰো তোমাকে কাষত হৃদয় ফাগুন বন প্ৰণয়ৰ সুৰতি যেন আজি বতাহত আহনা এবাৰ তুমি দুহাতত দিয়া তুলি সেমেকি শুকাই যোৱাহি সৰা পাতি চোৱা এবাৰ তুমি হৃদয়ৰ দুৱাৰ খুলি লাজৰে দামৰ ফালি কোৱা এবাৰ তুমি
বেছ ৰস ওলাইছে যেন পাইছো চাহ খাবা অঁ ল আকৌ অঁ জলপান অকণো দিব লাগিছিল আকৌ দিম চাহকণ খাই লওকচোন এই নালাগে খুৰীদেউ এয়াই বহুত দিছে বা খুৰীদেউ বৰ ধুনীয়া চাহ বনাইছে দেই কি দিছেনো বিশেষ একো দিয়া নাই আদা লং জালুক ইলাচি আৰু তুলসী পাত কেইটামানহে দিছো ঐ এৰা তেল অকণ আৰু হালধি অকণ দি তেল মাৰি দিয়া হ'লে দেখোন আৰু সোৱাদ লগা হ'লহেঁতেন দেখিছা নিজেতো কাম এটা ভালকে কৰিবই নোৱাৰে আকৌ মোৰ কামৰহে আখোৱা হলিয়াই হেৰা খংনো কেলে কৰিছা মই ধেমালিহে কৰিছো অঁ ধন্তি ক কি তই সঁচাকৈ কৈছোতো চাবি কিন্তু মিছা খাবলৈ হ'লে পিঠি বহল কৰি দিম ঠিক আছে ৰ মই গৈছোঁ দাইটি খুৰীদেউ মই যাওঁ নাই খুৰীদেউ পিছত খাম ঐ ৰচোন ৰ নীল কি হৈছে ক'বতো পাৰ আৰে পল্লৱ তই আৰোহী তুমি হোৱাট এ ছাৰপ্ৰাইজ কল এটাতো কৰিব পাৰ ফোন কৰি আহিলে ছাৰপ্ৰাইজ কেনেকৈ দিম তথাপিও আৰোহী ফাৰ্ষ্ট আহিছে আমাৰ ঘৰলৈ তই কল এটাতো কৰিব পাৰ তই মোৰ ফ্ৰেণ্ড নে আৰোহী ফ্ৰেণ্ড হা আচলতে পল্লৱক মই ফোন কৰিবলৈ মানা কৰিছিলোঁ ধন্তীয়ে ফোনত প্ৰথমতে কওঁতে মই বিশ্বাসেই কৰা নাছিলোঁ তাৰমানে সি ফোনতে ক'লে আমি আহিছোঁ বুলি তাক ইমান মানা কৰিলোঁ দেখিছা আৰোহী তাৰ দুষ্টামি বেয়া নাপাবা সি অলপ চঞ্চল নকৰিবলগীয়া কামটোহে কৰি সি ভাল পায় নাই নাই এণ্টি কিয় বেয়া পাম সৰু ল'ৰা থাকেই এনেকুৱা বাবা তই কথা পাত মই এওঁলোকৰ কাৰণে চাহৰ যোগাৰ কৰোঁগৈ চাহ দিয়াই নাই নেকি ঘৰত কোনো নাছিল বাবে তই নহালৈকে ময়ে তেওঁলোকৰ লগত কথা পাতি আছিলো ধন্তিও কেনি গ'ল জানো তোলৈ ফোনটো লগাই হ'ব তুমি চাহ বনোৱাগৈ আৰোহীয়ে চাগে ভাবিছে কেনেকুৱা মানুহ এইবোৰ ইমান দেৰি চাহ একাপো দিয়া নাই কিয় ভাবিম বাৰু তেনেকৈ আণ্টিৰ লগত কথা পাতি ভালহে লাগিছে বৰমা আপুনি বহক আলহীৰ লগত কথা পাতক মই চাহ বনাওঁগৈ নালাগে তহঁতি একে বয়সৰ ল'ৰা ছোৱালী তহঁতিয়ে কথা পাত বাবা পাহিক এওঁলোকৰ লগত চিনাকি কৰি দে আকৌ অঁ চৰি মই পাহিক চিনাকি কৰি দিয়া নাই নহয় পাহি এয়া আৰোহী মই যে কৈছিলোঁ তোক আৰু আৰোহী এয়া পাহি মোৰ চাইল্ডহুড ফ্ৰেণ্ড হাই নমস্কাৰ নমস্কাৰ আৰু পল্লৱকতো তই আগতে পাইছই তোমাৰ ভাইটিটো কিন্তু বৰ মৰম লগা দেই কথাবোৰ বৰ মৰম লগাকৈ কয় মৰম লগা দুদিন থাকিলে গম পাবা কিমান ডাঙৰ ডাঙৰ কথা কয় গম পাবলৈ নাই ৰাস্তাতে গম পায়ে আহিছে কি তহঁতক তাৰমানে সি ৰাস্তাতে পালে পুলটোৰ ওচৰতে পালোঁ কুঁহিয়া চুবাই চুবাই আহি আছিল অ পল্লৱ দা দেখোন আমাৰ ঘৰলৈ আহিছা নহ'লেনো কাৰ ঘৰলৈ আহিম তই পিছে ইয়াত কি কৰি আছ ইমানকৈ কি চাই আছ নহয় মানে বাজনী ক'ৰবাত দেখা নিচিনা লাগিছে এইটো নীলৰ ভায়েক ধন্তি অঁ এই ধন্তিটো মোৰ পোচাকী নাম নহয় পোচাকী নাম নিয় হাজৰিকাহে তুমিও যে আৰু পল্লৱ দা ইমান ধুনীয়া আলহীৰ আগত বা ঘৰুৱা নামটো কৈ লাজ দিব লাগে ন একো নহয় দিয়া মই তোমাৰ দাদাৰ লগৰহে গতিকে লাজ কৰিব নালাগে পিছে তোমাৰ দৰে তোমাৰ নাম দুটাও ধুনীয়া থেংক ইউ নীল ঘৰত আছেনে নাই দাদা নাই দাদা গাঁৱলৈ ওলাই গ'ল আপোনালোক আহিব বুলি কিবা নাজানে নেকি নাই নাজানে ছাৰপ্ৰাইজ দিব আহিছোঁ এতিয়া মোৰ ফোনেৰে ফোন কৰিলে গম পাই যাব তই ঘৰত গৈ ফোন কৰি বেলেগ কিবা কথা কৈ মাতি দিবি আমি আহিছোঁ বুলি নকবি ফোন ফোন অ মনত পৰি গ'ল কি মনত পৰি গ'ল বাজনী ক'ত দেখিছিলোঁ মনত ক'ত ক'ত দাদাৰ মোবাইলত আকৌ বাজনী দাদাৰ জীয়েক নেকি ধন্তি তই কিন্তু অলপ দুষ্ট হৈছ দেই দেত পল্লৱ দা তুমি মানে মোৰ ইজ্জত মাৰিহে আহিবা কেলে পল্লৱে আকৌ কি কৰিলে নহয় মানে আপোনাৰ আগতে দুষ্ট বুলি কৈ দিছে চাওকচোন আপুনি বাৰু মোৰ কথা কি বুলি ভাবিব তাতে আপুনি দাদাৰ মই দাদাৰ কি ধন্তি নহয় মানে আপুনি দাদাৰ বিউটি মানে বেষ্ট ফ্ৰেণ্ড যে সেইটো কৈছোঁ
মই দাদাৰ বেষ্ট ফ্ৰেণ্ড বুলি তোমাক কোনে ক'লে? দাদাই কৈছে নেকি? কোনেও কোৱা নাই। মই মানে এই পলব দা আপোনালোক লাহে লাহে আহি থাকক, মই যাওঁ। তই আকৌ আগতীয়াকৈ নীলক কৈ নিদিবি। হ'ব দাদাই নকওঁ, মাকহে ক'ম। চাহ খাবা? পাহি তোলৈকো আনিছো। বাবা চাহ খাবি? নাখাওঁ মামা, জীয়া ঘৰত অকলে আছে, যাওঁ। চাহ খোৱা। বৰ কিবা এটা একদম টাউনৰ পৰা আহিলে সি একদম দেখি বেহুচিয়া হৈ গ'ল। এইজনী হাঁহি কি চাবা একদম। চেনি 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 ললিতা ঐ চাবি 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 চাইকেলত ব্ৰেক নাই। চাইকেলৰ লগতে যে তোৰ ব্ৰেক লগাব নালাগে, আঁতৰ হ। এই কিয়নো খং কৰিছ বাৰু? এই তোক দেখিলে মোৰ ব্ৰেক নাইকিয়া চাইকেলৰ ব্ৰেক লাগি যায়। চাওঁ আঁতৰি দে, নহ'লে কথা বেয়া হৈ যাব। আই ঐ দেহি, তই খং কৰিলে ইমান ধুনীয়া লাগে, মৰম কৰিলে তই কিমান ধুনীয়া লাগিব। মোৰ ভাবিয়ে ভাল লাগি গৈছে। উফ, এই নৰকীটোৰ পৰা ক'তো শান্তি নাই। ঐ নাপায় নাপায়, তোৰ হ'বলগীয়া মানুহটো কেনেকৈ ক'ব নাপায়, পাপ লাগিব। তোক গালি নাপাৰিলেহে পাপ লাগিব বৰজহনী। একেবাৰে ফিৰিঙি জলকীয়া অ' এইজনী। অ' বা বা অ' বা অ' পাহিবা অ' বা অ' পাহিবাৰ আকৌ কি হ'ল? জীয়া তহঁতৰ পাহিবা কলা হ'ল বুজিছ? বা কলা হোৱা নাই, তইহে পাগল হৈছ। ডাঙৰ কথা তেনেকুৱা কয় নি? বা কিবা খং উঠি আহিছে, মই যাওঁ, তহঁতে যি কয় কৰ। আই অ' বা বা কি হ'ল? শুই আছ যে? মায়ে কিবা ক'লে নেকি? নে নীলদা গ'লগৈ? অ' বা বা চাওঁ তই মূৰটো খাই নাথাকিবি। তোৰ মূৰটো নাখাইহে পাইছোঁ, খাবলৈ বহুত বস্তু আছে। কি হৈছে সেইটো ক? মূৰটো বিষাইছে নি? দে মই মালিচ কৰি দিওঁ। কি ভাবিছে সি নিজকে? বৰ একেবাৰে গুৱাহাটী দুদিনমান থাকিলে বুলি নিজকে হিৰ' বুলি ভাবিছে। চুটি চুটি কাপোৰ পিন্ধাবোৰহে তাৰ চকুত ধুনীয়া। গাঁৱৰ মানুহৰ কোনো মূল্যই নাই তাৰ ওচৰত। আমি যেন মানুহে নহয়। অ' আই ইমান কেনে গোৱাল গালিবোৰ কাক পৰি আছ? কাকো পোৱা নাই, নিজকে পাৰিছোঁ। পাখৰিজনীক দেখাৰ লগে লগে মই যে গোটেই পাতে তাৰ কাষত থিয় হৈ আছোঁ, সি পাহৰিয়ে গ'ল। কোন পাখৰিয় আৰু কোনে তোক পাহৰিলে? পগলাৰ দৰেনো কি বকি আছ? অঁ মই পগলাই হৈছোঁ, সেইকাৰণে বকি আছোঁ। তোৰ কি হ'ল? তই যা ইয়াৰ পৰা। যাম বাৰু। কাৰ ওপৰতনো ইমান খং কৰিছ কচোন? কালি নীল ককায়ৰ ঘৰলৈ গৈ নিজে চাই আহিবিগে কাক খং কৰি আছোঁ। অঁ নীলদা ঘৰ মানুহৰ ওপৰত আকৌ কিয় খং উঠিছে? ঘৰৰ ওপৰত খং উঠা নাই, সেই বান্দৰীজনীৰ ওপৰতহে খং উঠিছে। গুৱাহাটীত মূৰ দুচোবা হেঁপাহ নপলালে, এতিয়া একেবাৰে ঘৰ পালেহি। কি? নীলা হ'লে বান্দৰী মানে বান্দৰ আনিছে? মজা হ'ব। এতিয়া বান্দৰ চাবলৈ চিৰিয়াখানালৈ নগ'লেও হ'ব, নীলদা ঘৰতে চাব পাৰিম। যাবি লিপষ্টিক কাজৰ লগত উঠেঙীয়া বান্দৰক চাই আহিবিগে। মোক এতিয়া ডিষ্টাৰ্ব দি নাথাকিবি, যা ইয়াৰ পৰা। ঐ তই পাগল নেকি? চব কথা জানি আৰোহীক কেলৈ লৈ আহিছ? মই আৰোহীক অনা নাই, আৰোহীহে মোক লৈ আনিছে। মানে আৰোহীক বুজাত আমাৰ অলপ ভুল হ'ল। কি বুজাত ভুল হ'ল? কি ক'ব বিচাৰিছ তই? তাই বয়ফ্ৰেণ্ড থকা কথাটো আমি মানে অলপ ভুলকৈ বুজিলোঁ। কিয়? সেই ল'ৰাটো তাইৰ বয়ফ্ৰেণ্ড নহয় নেকি? ল'ৰাটো তাই বয়ফ্ৰেণ্ড হয়, কিন্তু কি? পৰহি তাইক মই টাউনৰ মাজত লগ পালোঁ। আৰোহী কি খবৰ? ভালে আছা? ভাল ভাল। তোমাৰ ভালনে? মোৰ একেবাৰে ভাল নহয়। কিয়? দেখাততো ভালেই লাগিছে। পিছে আজি অকলে যে, লগৰগৰাকী কি হ'ল?
তাই ঘৰলৈ গ'ল। কিন্তু তোমাৰ লগৰজনৰ খবৰ কি হ'লনো? কিবা প্ৰব্লেম হৈছে নি? তোমাৰ ফোন নম্বৰটোও নাই কল কৰি সুধিবলৈ। আজি 5 দিনমান হ'ল মোক কল এটাও কৰা নাই। মই কৰিলেও কাটি দিয়ে, ব্লকেই কৰি থ'লে নেকি? সেইবোৰ বহুত কথা। তোমাৰ দেৰি হোৱা নাই যদি কফি একাপ খাই কথা পাতোঁ নে কি কোৱা? নাই দেৰি হোৱা নাই, ব'লা। তোৰ কথা সোধাত তোৰ সঁচা কথাখিনি কৈ দিলোঁ। তেতিয়া তাই সকলোখিনি বুজাই ক'লে। আৰু প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, ৰিলেশ্যনশ্বিপত কিছুমান কথা এৰা কৰিবই লাগিব। সেইটো ময়ো জানো, কিন্তু কি আৰু সকলো সময়তে ইমান জেদ ভাল নহয়। তোমাৰ মোৰ ৰিলেশ্যনটো কি 2 এদিনৰ নেকি? আজি 2 বছৰ তুমি মোক বুজি নাপালা নেকি? লুক এট মি আৰু কোৱা আৰু কিমান কি ক'বলৈ আছে? সকলো আজিয়ে কৈ লোৱা। মানে তুমি কি ক'ব বিচাৰিছা? মানেতো তুমি ভালকৈ বুজি পাইছা। তুমি ঠিকেই কৈছা, ৰিলেশ্যনশ্বিপত আণ্ডাৰষ্টেণ্ডিং থাকিবই লাগে। কিন্তু ময়ে সদায় কিয় বুজিব লাগে কোৱাচোন? মানে তুমি কি ক'ব খুজিছা? মই তোমাক বহুত ভাল পাওঁ আৰোহী, তুমি জানা? ভাল পোৱা কাক কয় তুমি জানা জানো? আৰোহী তুমি বেছি কৈছা নেকি? নাই, মই বেছি কমহে এতিয়া। আৰোহী পাহৰি নাযাবা আমি ক'ত বহি আছোঁ। মই নাপাহৰোঁ, খালি তুমি নাপাহৰিবা। ইমান দিনে তুমি কৈ আহিছিলা, মই শুনি আহিছিলোঁ। কিন্তু আজি মই ক'ম, তুমি শুনিব লাগিব। কি শুনিব লাগে? কি শুনিব লাগে? ৰিলেশ্যনশ্বিপ এটা তেতিয়াহে স্থায়ী হয় যেতিয়া তাত ট্ৰাষ্ট, ৰেচপেক্ট আৰু কেয়াৰ থাকে। তোমাৰ পৰাতো মই এটাও নাপালোঁ। ৰেচপেক্টটো বাদেই দিয়া, তুমি মোক বিশ্বাসেই নকৰা। কেয়াৰটো বহুত দূৰৰে কথা। তোমাৰ হৈছে কি? কিবা নিচা খালা নেকি? নাই, মোৰ নিচা ফাটিলহে। ইমান দিনে তোমাৰ প্ৰেমৰ নিচাত মই একো বুজিয়ে পোৱা নাছিলোঁ। তোমাৰ পৰা মই বহুত কিবা আশা কৰা নাছিলোঁ। অকণমান সঁচা মৰম, য'ত কেয়াৰ, ৰেচপেক্ট, ট্ৰাষ্ট এই সকলোবোৰ থাকে। কিন্তু তুমি মোকতো বাদেই কোনো নাৰীকে সন্মান কৰিব নাজানা। আৰু কি বকি আছা তুমি? মোৰ খং উঠাই নল'বা কিন্তু। উঠালে কি কৰিবা মিষ্টাৰ অম্লান বৰুৱা? মোক ব্ৰেকআপ দিবা, নহ'লে মোক শেষ কৰি দিম বুলি ধমকি দিবা? ইমান দিনেতো তুমি ভাল পোৱাৰ নামত তাকেই কৰি আহিছা। ইটছ অ'ভাৰ। তুমি মোক কি ব্ৰেকআপ দিবা? মই তোমাক ব্ৰেকআপ দিছোঁ। এতিয়া আৰু তোমাৰ ধমকি আৰু ব্লেকমেইলত মই ভয় নাখাওঁ। নাখাবিতো, নতুন পয়ে পালি চাগে, সেইকাৰণে ব্ৰেকআপ দিছ? তোৰ চৰিত্ৰ কি মই নাজানো বুলি ভাবিছ? তোক মই চুপ, একদম চুপ। চৰিত্ৰত ধৰি আৰু এটা ৱৰ্ডো নামাতিবি। ক'লে কি কৰিবি? কি কৰিবি? মোৰ আচল চৰিত্ৰ দেখুৱাবলৈ হ'লে জীৱনত মুখটো বাদেই কোনো ছোৱালীৰ চৰিত্ৰত ধৰি কথা ক'বলৈ তোৰ মুখখনেই বাচি নাথাকিব। এটা কথা কৈ যাওঁ, নাৰীৰ সহনশীল আৰু মৰমীয়াল ৰূপটো দেখি কেতিয়াও দুৰ্বল বা অবলা বুলি ভাবি ভুল নকৰিবি। নাৰীৰ আৰু 2টা ৰূপ আছে, দুৰ্গা আৰু কালী। সদায় মনত ৰাখিবি, কামত আহিব। তুমি যে মোক মাফ কৰি দিলা সেয়া মোৰ কাৰণে বহুত। এগেইন চৰি ফৰ এভৰিথিং। মই মাফ কৰি দিয়াটো ডাঙৰ কথা নহয়, তুমি যে নিজৰ ভুল বুজি পালা সেইটোহে ডাঙৰ কথা। আচলতে সৰুৰ পৰা যিটো পৰিৱেশত ডাঙৰ হৈছোঁ, পৃথিৱীখনো ঠিক একেদৰে চলে বুলি ভাবিছিলোঁ। দেউতাই মাক সদায় ডমিনেট কৰি অহাই দেখিছোঁ, সেইবাবে হয়তো। একো নাই, সেইবোৰ এতিয়া নাভাবিবা। মাক বুজিবলৈ, মাৰ মনৰ দুখবোৰ বুজিবলৈ চেষ্টা কৰিবা। তেতিয়া দেখিবা সকলো নাৰীকে তোমাৰ সন্মান কৰিবলৈ মন যাব। এজনী মাকৰ মাজতেই গোটেই পৃথিৱীখন সোমাই থাকে। আহোঁ দিয়া, বহুত দেৰি হ'ল। আৰোহী থেংক ইউ। ইটছ অ'কে। এতিয়া বুজিলি নহয়? এটা কথা কি জান, তাইও তোক বহুত ভাল পায়। কি কৈছ? তই সঁচাই কৈছতো? মিছাকৈ কিয় ক'ম? তোৰ ভুল ভাঙিবলৈতো তাই ইয়ালৈ আহিছে। মোৰ যে বিশ্বাসেই হোৱা নাই, মই সপোন দেখা নাইতো। ঐ এতিয়া সপোন নহয় যে গম পালি নহয়। বৈ বৈ বৈ। নাযাবা তুমি আঁতৰি, আশা যে বুকু ভৰি লোৱা না নিজৰ